মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ক্লাছ 10ৰ সোশিয়াল সায়েন্সৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ কোশ্চেন কেইটা। চাবা মই কোশ্চেন কেইটা পঢ়ি থকা নাই, তোমালোকে প্ৰথম কোশ্চেন 1ৰ ডি উত্তৰটো শুদ্ধ হ'ব, কোশ্চেন 2ৰ তোমালোকৰ সি শুদ্ধ হ'ব, কোশ্চেন 3ৰ তোমালোকৰ সি টো শুদ্ধ হ'ব, কোশ্চেন 4ৰ তোমালোকৰ বি টো শুদ্ধ হ'ব, কোশ্চেন 5ৰ তোমালোকৰ বি শুদ্ধ হ'ব, কোশ্চেন 6ৰ তোমালোকৰ এ শুদ্ধ, কোশ্চেন 7ৰ তোমালোকৰ সি শুদ্ধ। কোশ্চেনটো ইয়াতে তোমালোকে ছবিটো চাই লবা, এটো তোমালোকৰ কিতাপত দিয়া আছে, এটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আছিল। তোমালোকৰ অপশনটো হ'ব সি। নেক্সট কোশ্চেনটোৰ কাৰণে অপশন হ'ব তোমালোকৰ সি। ইয়াতে তোমালোকৰ 10 নম্বৰৰ কাৰণে ডি উত্তৰ হৈ যাব। ইয়াতে তোমালোকৰ কোশ্চেনটোত চাবা, তোমালোকৰ এ অপশনটো শুদ্ধ হ'ব, তাৰ পিছত বি অপশনটো, তোমালোকৰ 13 নম্বৰৰ সি অপশনটো শুদ্ধ। 14ত তোমালোকৰ বি শুদ্ধ হ'ব, 15ত তোমালোকৰ এ শুদ্ধ হ'ব, 16ত ডি শুদ্ধ হ'ব, 17ত তোমালোকৰ ডি শুদ্ধ, 18ত তোমালোকৰ ডি শুদ্ধ। 19ত তোমালোকৰ কি হ'ব, ডি শুদ্ধ নহয় এ শুদ্ধ হৈ যাব। তোমালোকে কোশ্চেনটো চাই লবা। 20ত তোমালোকৰ এ শুদ্ধ হ'ব, 21ত তোমালোকৰ ডি শুদ্ধ, 22ত তোমালোকৰ বি শুদ্ধ, 23ত তোমালোকৰ সি টো শুদ্ধ হ'ব। 24ত তোমালোকে কোশ্চেনটো চাবা, সি অপশনটো শুদ্ধ হৈ যাব। 25ত তোমালোকৰ ডি অপশনটো, 26ত তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব। 27ত তোমালোকৰ কি হ'ব, ডি অপশনটো হ'ব। 28ত বি হ'ব। 29ত তোমালোকৰ এ শুদ্ধ হ'ব। 30ত তোমালোকৰ কি হ'ব, বি নহয় সি হ'ব। এই কোশ্চেনটো মোৰ অলপ কনফিউজনত আছে, মোৰ মতে এইটো এ হ'ব লাগে। তোমালোকে কমেন্টত জনাবা কি হ'ব। একচুয়ালি ছাত্ৰজনীয়ে মানে ছাত্ৰীয়ে দিছে কোশ্চেনটো মোক, তাৰ মতে বি অপশনটো শুদ্ধ হয়, কিন্তু মই জানা মতে এটো হ'ব লাগে। তোমালোকে জনাবা। 32ত তোমালোকৰ বি অপশন, 33ৰ বি অপশন, তোমালোকৰ 34ৰ ডি অপশনটো হ'ব, 35ত তোমালোকৰ ডি, 36ত তোমালোকৰ কি হ'ব, সি অপশনটো শুদ্ধ হ'ব। 37ৰ এ, 38ৰ তোমালোকৰ সি শুদ্ধ হ'ব, 39ৰ এ শুদ্ধ হ'ব, 40ৰ তোমালোকৰ বি, 41ৰ বি হ'ব। 41ৰ আৰু অপশন আছে এইটো সাইড। 42ৰ বি, 43ৰ তোমালোকৰ এ, 44ৰ বি, 45ৰ বি হ'ব। তাৰ পিছত তোমালোকৰ মই এইটো সাইডত কোশ্চেন কেইটা দি দিছো। তোমালোকে ভিডিওটো ৰখাই স্ক্ৰিনশ্বট মাৰি লব।